গৌৰৱ গগৈ কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে আৰু আজিৰ দিনটোত বিস্ফোৰক মন্তব্য কৰিছে আৰু এয়া চাৰ্জশ্বিট দাখিল কেৱল জুবিন গাৰ্গৰ ন্যায় নহয় চাৰ্জশ্বিট দাখিলৰ জৰিয়তে জুবিন গাৰ্গৰ কিদৰে চৰিত্ৰ হনন কৰিব পাৰি সেয়া আচলতে মুখ্যমন্ত্ৰীক এনেদৰে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত আৰু লগা হ'লে অনুৰাগীক জেললৈ পঠিয়াব পাৰে বা পৰিয়ালবৰ্গক ৰাজনৈতিকভাৱে হেঁচা প্ৰদান কৰিব পাৰে গতিকে চৰিত্ৰ হননৰ ক্ষেত্ৰত আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে যিকোনো পৰ্যায়লৈ যাব পাৰে বুলি আজিৰ দিনটোত ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে সন্দৰ্ভত আমি গ্ৰাফিক্স চৰাইত সম্পূৰ্ণ তথ্য লৈ আহিছোঁ আৰু এইদৰে মুখ্যমন্ত্ৰীগৰাকীক সমালোচনাৰে থকা সৰকা কৰিছে মুখ্যমন্ত্ৰীগৰাকীক এইদৰে গৌৰৱ গগৈয়ে সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি মই ভালদৰে চিনি পাওঁ বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি মই ভালদৰে চিনি পাওঁ আৰু জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই যিকোনো পৰ্যায়লৈকে যাব পাৰে বুলি কৈছে আৰু লগতে এই ক্ষেত্ৰত অনুৰাগীকো জেলত পঠিয়াব পাৰে আৰু সমান্তৰালকৈ পৰিয়ালবৰ্গকো ৰাজনৈতিকভাৱে হেঁচা প্ৰদান কৰিব পাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীক এইদৰে সমালোচনা কৰিছে তীক্ষ্ণভাৱে সমালোচনা কৰিছে গৌৰৱ গগৈয়ে পুনৰলৈ কৈছোঁ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি মই ভালদৰে চিনি পাওঁ বুলি কৈছে গৌৰৱ গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি ভালদৰে তেওঁ চিনি পায় আৰু লগতে উল্লেখ কৰিব লাগিব যে যেতিয়া জুবিন গাৰ্গ প্ৰিয় শিল্পীগৰাকী জীৱনকালত কিন্তু বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছিল বিজেপিৰ বিৰুদ্ধে বহু কথা তেওঁ কৈ গৈছিল আৰু সমান্তৰালকৈ কাৰ বিৰুদ্ধেও তেওঁ মাত মাতিছিল গতিকে এইখিনি কথা মানুহৰ মাজত এতিয়া চৰ্চা হৈ আছে গতিকে গৌৰৱ গগৈয়ে কৈছে যে বিজেপিৰ বিৰুদ্ধে বহু কথা জুবিন গাৰ্গে কৈ গৈছিল আৰু সমান্তৰালকৈ কাৰ বিৰুদ্ধেও মাত মাতিছিল জুবিন গাৰ্গে আৰু এইখিনি কথা এতিয়া মানুহৰ মাজত চৰ্চা হৈ আছে গতিকে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি বাকীখিনি কথা অৰ্থাৎ বিজেপিৰ বিৰুদ্ধে যিখিনি কথা তেওঁ কৈ গৈছিল তেওঁৰ জীৱনকালত বা কাৰ বিৰুদ্ধে তেওঁ যিখিনি কথা কৈ গৈছিল তেওঁৰ জীৱনকালত গতিকে এই কথাখিনি তল পেলাবৰ বাবে এয়া হিমন্ত বিশ্ব শৰ্মাই ৰণকৌশল এতিয়া তৈয়াৰ কৰিছে আৰু এইদৰে আজিৰ দিনটোত ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ তেওঁ কৈছে যে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই যিকোনো পৰ্যায়লৈকে যাব পাৰে এই ক্ষেত্ৰত জেলত পঠিয়াব পাৰে অনুৰাগীক আৰু সমান্তৰালকৈ পৰিয়ালবৰ্গকো ৰাজনৈতিকভাৱে হেঁচা প্ৰদান কৰিব পাৰে আৰু লগতে উল্লেখ কৰিব লাগিব যে জুবিন গাৰ্গৰ বাবে ন্যায়ৰ বাবে মাত মাতি ইতিমধ্যে ভিক্টৰ দাস অজয় ফুকন কাৰাবাস খাটিবলগীয়া হৈছে গতিকে সেই কথাও উল্লেখ কৰিছে গৌৰৱ গগৈয়ে আৰু লগতে উল্লেখ কৰিব লাগিব কালিৰ দিনটোত সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তেও চাৰ্জশ্বিট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল গৌৰৱ গগৈয়ে জুবিনদাৰ মৃত্যুৰ ঘটনাৰ বাবে দাখিল কৰা চাৰ্জশ্বিট তেওঁক ন্যায় প্ৰদান কৰিবৰ বাবে নহয় বৰঞ্চ ই তেওঁৰ চৰিত্ৰ হননৰ বাবেহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্য হৈছে ৰাইজৰ দৃষ্টিত জুবিনদাক সেৱা প্ৰতিপন্ন কৰা আৰু কালিৰ দিনটোতো এইদৰে লিখিছিল সামাজিক মাধ্যম ফেচবুকত আৰু আজিৰ দিনটোতো মুখ্যমন্ত্ৰীগৰাকীক কঠোৰ ভাষাৰে তীক্ষ্ণভাৱে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ পুনৰলৈ কৈছোঁ SITৰ চাৰ্জশ্বিট দাখিল নহয় চাৰ্জশ্বিটৰ নামত জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ আৰু এইদৰে মুখ্যমন্ত্ৰীগৰাকীক সমালোচনাৰে থকা সৰকা কৰিছে গৌৰৱ গগৈয়ে সন্দৰ্ভত কিছু মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ ডাঙৰীয়াৰ ৰাজনীতি মই ভালদৰে চিনি পাওঁ আজি জুবিনদাৰ অবিহনে মানুহবোৰ পুনৰবাৰ জুবিনদাৰ দৰ্শনৰ বৰ অসমবোৰ মনত পেলাইছে জুবিনদাৰ বিজেপি বিৰুদ্ধে যিবোৰ কথা কৈ গ'ল কা বিৰুদ্ধে যিবোৰ কথা কৈ গ'ল সেইখিনি কথা মনত পেলাইছে আৰু এইখিনি কথা জুবিনদাৰ সম্পৰ্কত মানুহৰ মাজত যে চৰ্চা নহয় তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিনদাৰ চৰিত্ৰ হনন কৰি বাকীখিনি কথাবোৰ তলত পৰি যায় তাৰ বাবে এটা ৰণকৌশল তৈয়াৰ কৰিছে আজি মই আগৰ পৰাই দেখি আছোঁ যে জুবিনদাৰ প্ৰতি যে আমাৰ সকলৰ শ্ৰদ্ধা ৰৈ বিনালৈ যে আমাৰ লোকৰ হেঁপাহ জুবিনদাৰ দৰ্শনৰ বৰ অসমৰ প্ৰতি আমাৰ লোকৰ প্ৰতিজ্ঞা এই গোটেইখিনি বিষয় আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কামত বা বক্তৃতাত আমি শুনা নাপাওঁ বা দেখা নাপাওঁ মাত্ৰ চৰিত্ৰ হনন আৰু তাতকৈ আৰু গুৰুত্বপূৰ্ণ হ'ল যে জুবিনদাৰ চৰিত্ৰ হনন কৰোঁতে তেওঁ
যিকোনো পৰ্যায়লৈ যাব পাৰে, জুবিনদাৰ অনুৰাগীসকলকো জেলত পঠাব পাৰে বা জুবিনদাৰ পৰিয়ালবৰ্গকো তেওঁলোকে যথেষ্ট ৰাজনৈতিকভাৱে হেঁচা দিব পাৰে। আমি দেখা নাই নেকি কি জুবিনদাৰ মাত্ৰ ন্যায় বিচৰাৰ বাবে ভিক্টৰ দাসক জেললৈ দিলে, অজয় ফুকনক জেললৈ দিলে, দেখা নাই নেকি? সাংবাদিকসকলে প্ৰশ্ন কৰিলেই তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে। এতিয়া এই আজিলৈকে আমি গম পোৱা নাই যে ভাৰতৰ কেন্দ্ৰ চৰকাৰ যি কোম্পানীয়ে গোটেই অনুষ্ঠান ছিংগাপুৰত আয়োজন কৰিলে, সেই কোম্পানীত ইমান লাখ লাখ টকা কিয় দিছে? আমিতো কেন্দ্ৰ চৰকাৰৰ পৰা গম পোৱা নাই, বিদেশ মন্ত্ৰালয়ৰ পৰাতো আমি একো উত্তৰ পোৱা নাই যে তেওঁলোকে সদায় এটা বিশেষ কোম্পানীজনকে কিয় তেওঁলোকে লাখ লাখ টকা দিছে। আৰু আমিতো সেই যে আছাম এছ'চিয়েশ্যনত কিছুমান ব্যক্তি আছে যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যথেষ্ট ঘনিষ্ঠ, আজি তেওঁলোকৰ ওপৰত ক্লিন চিট। বিদেশ মন্ত্ৰালয় কেন্দ্ৰ চৰকাৰ যে তেওঁলোকে যে পইচা দিছে, চৰকাৰৰ ভিতৰত কোনোবা এজন ব্যক্তি আছে নেকি যিগৰাকী শ্যামকানু মহন্তৰ লগত ভাল? তাৰ ওপৰতো কোনো তদন্ত নাই, কোনো কথা নাই। তো এই কাৰণে আমি বুজি পাইছোঁ যে ন্যায় তেওঁলোকে নিবিচাৰে, জুবিনদাৰ চৰিত্ৰ হনন হোৱাটোহে বিচাৰে, যাৰ ফলত আমি জুবিনদাৰ ভাল ভাল কথাবোৰ যে আমি পাহৰি যাওঁ। জুবিনদা আমাক কি শিকাই গ'ল, জুবিনদা আমাক কেনেদৰে প্ৰেৰণা দিলে, জুবিনদা আমাক কেনেদৰে অসমৰ বাবে চিন্তা কৰিবলৈ আমাক সাহস দিলে, সেইখিনি কথা যে পাহৰি যাওঁ, তাৰ বাবে তেওঁলোকৰ চেষ্টা। মনটো বন্ধ কৰিলোঁ আগতে। বাৰ কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি মই ভালদৰে চিনি পাওঁ। আজি জুবিনদাৰ অবিহনে মানুহবোৰ পুনৰবাৰ জুবিনদাৰ দৰ্শনৰ বৰ অসমবোৰ মনত পেলাইছে।